নমস্কাৰ বন্ধুসকল। আজি সীমান্ত অঞ্চলৰ এখন গুৰুত্বপূৰ্ণ বজাৰৰ সৈতে আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ ওলাইছোঁ। দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা তথা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত বহা এখন সাপ্তাহিক বজাৰ হ'ল মুদুকি। সপ্তাহটোত প্ৰতি শনিবাৰে বহা মুদুকি বজাৰখন কিমান বছৰ আগতে স্থাপন হৈছিল সেয়া সঠিকভাৱে তথ্য পোৱা নাযায়। অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোকসকলে কৰা অনুমান মতে স্বাধীনতাৰ আগৰ কালছোৱাত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় শাসকসকলৰ সময়ছোৱাত সম্ভৱতঃ এই বজাৰখন স্থাপন কৰিছিল। মুদুকি বজাৰৰ দোকানীসকল অঞ্চলটোৰ ভোলাগাঁও, বৰিহাট, পলাশবাৰী, বিজয়নগৰ আদিৰ পৰা আহে। ৰাতিপুৱাৰ ভাগত স্থানীয় জনজাতীয় খেতিয়কসকলে উৎপাদন কৰা শাক-পাচলি, বৰা চাউল, জহা চাউল, তিল, শুকান মাছ, আলু, কমলা আদি বিক্ৰী কৰে। অৱশ্যে একাংশ খাচী কৃষকেও তেওঁলোকৰ উৎপাদিত ফচল বজাৰখনত বিক্ৰী কৰিবলৈ লৈ আহে। বজাৰখনত গাহৰি, ব্ৰইলাৰ মাংসৰ, কেঁচা মাছৰ বিক্ৰীও যথেষ্ট পৰিমাণে হয়, কিন্তু শুকান মাছৰ বিক্ৰী অতিকে মন কৰিবলগীয়া, কিয়নো শুকান মাছ খাচী লোকসকলৰ অধিক প্ৰিয়। সেয়ে শুকান মাছ ভাবিব নোৱাৰা ধৰণে তেওঁলোকে বিক্ৰী কৰে। শীত অহাৰ লগে লগে বজাৰখনত ৰং বিৰঙৰ কাপোৰৰ দোকানেৰে ভৰি পৰে। সাধাৰণতে কালত খাদ্য সামগ্ৰীৰ বাবে যিমান সংখ্যক দোকান আহে তাতকৈ শীতকালত বেছি সংখ্যক ৰং বিৰঙৰ কাপোৰৰ দোকান আহে। 21 ডিচেম্বৰৰ শনিবাৰে বহা মুদুকি বজাৰখন আছিল খ্ৰীষ্টধৰ্মী লোকসকলৰ বৰদিনৰ বজাৰ। অৰ্থাৎ খ্ৰীষ্টধৰ্মী লোকসকলে এই সপ্তাহটোত এইখনেই বৰদিনৰ বজাৰ পাইছে। সেয়ে বজাৰখনৰ কাষতে থকা মুদুকি খেলপথাৰত কাপোৰৰ লগতে বিভিন্ন সৌন্দৰ্যবৰ্ধক সামগ্ৰীৰে ভৰি পৰিছে। খ্ৰীষ্টধৰ্মী খাচী গাৰো লোকসকলে বৰদিন উপলক্ষে এই বজাৰখনৰ পৰা বিভিন্ন সামগ্ৰী কিনি লৈছে। অসমৰ কাষৰীয়া মেঘালয়ৰ বেলাহাৰী, ৰাজাকুমাই, উমছফাৰ, ৱাৰমাচাও, মাউডেম আদি কেইবাখনো খাচী লোকৰ গাঁও আছে। এই গাঁওসমূহৰ লোকসকলে খাদ্য সামগ্ৰীকে আদি কৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ বাবে অসমৰ ওপৰত নিৰ্ভৰশীল। সীমান্তত থকা মুদুকি সাপ্তাহিক বজাৰখন তেওঁলোকৰ বাবে হৃদপিণ্ড স্বৰূপ। অৱশ্যে মেঘালয়ৰ খাচী লোকসকল অকল মুদুকি বজাৰেই নহয়, বাগান বজাৰ, লোহাৰঘাট বজাৰৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হয়। ইপিনে চিকিৎসাৰ ক্ষেত্ৰতো ৰাজাপাৰা অথবা লোহাৰঘাটৰ ৰাজ্যিক চিকিৎসালয়ত আহিবলগীয়া হয়। মেঘালয়ৰ উক্ত গাঁওসমূহত বসবাস কৰা লোকসকলৰ বাবে উন্নত ৰাস্তা-ঘাটৰ সুব্যৱস্থা নাই। পাহাৰীয়া কেঁচা আলিবাট যিবিলাক খৰালি কালত ট্ৰাক, জীপ চলাচল কৰিব পাৰে, কিন্তু বাৰিষা কালত এইবোৰ একেবাৰে বন্ধ হৈ পৰে। Hả?
তাৰপিছত মাইকী মানুহৰ লগত হ'ব এইটো চাব মই আপোনাক দেখা আছো এনেকুৱা মাইকী মানুহৰ লগত শক্তি পৰীক্ষা এইটো চাওক এনেকুৱা মাইকী মানুহৰ লগত শক্তি পৰীক্ষা তাৰপিছত এইবিলাক আমাৰ আৰু কি খাইছে চাব মই আপোনাক দেখা আছো এনেকুৱা ধৰণৰ শক্তি পৰীক্ষা এইটো চাব